নমস্কাৰ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ লৈ আনিছো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ওপৰত এখন ৰচনা। এই ৰচনাখন তোমালোকে বিভিন্ন ক্ষেত্ৰত প্ৰজেক্ট হিচাপেও লিখিব পাৰিবা। তেন্তে বলা আমি ৰচনাৰ বিষয়বস্তুলৈ আগবাঢ়ো। আৰম্ভণি। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অসমীয়া জাতিৰ এক চিৰনমস্য আৰু বহুমুখী প্ৰতিভা। তেওঁ একেধাৰে এজন বিপ্লৱী, স্বাধীনতা সংগ্ৰামী, সংগীতজ্ঞ, গীতিকাৰ, সুৰকাৰ, অভিনেতা, নাট্যকাৰ আৰু কবি আছিল। অসমীয়া সমাজ আৰু সংস্কৃতিৰ একত্ৰীকৰণ আৰু আধুনিককৰণৰ ক্ষেত্ৰত তেওঁৰ অৱদান অতুলনীয়। সেয়েহে তেওঁক গভীৰ শ্ৰদ্ধাৰে কলাগুৰু উপাধিৰে বিভূষিত কৰা হৈছে। ইয়াৰ পিছত আছে জন্ম আৰু বংশ পৰিচয়। বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰীত বংগদেশৰ অৰ্থাৎ বৰ্তমান বাংলাদেশৰ ঢাকাত। তেওঁৰ পিতৃ আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃ গীতিবালা ৰাভা। তেওঁৰ পিতৃ ব্ৰিটিছ সৈন্য বাহিনীৰ এজন উচ্চপদস্থ বিষয়া আছিল। শিক্ষা জীৱন। ৰাভাদেৱৰ প্ৰাথমিক শিক্ষা ঢাকাতে আৰম্ভ হৈছিল। পিতৃৰ মৃত্যুৰ পিছত তেওঁলোক অসমৰ ধুবুৰীলৈ গুচি আহে আৰু তাৰ পৰাই তেওঁ হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰে। পিছলৈ তেওঁ কলিকতাৰ বৰ্তমান কলকাতাৰ ছেইণ্ট পলছ কলেজ আৰু ৰিপন কলেজত উচ্চ শিক্ষা গ্ৰহণ কৰে। ছাত্ৰ অৱস্থাৰে পৰাই তেওঁ অত্যন্ত মেধাৱী আছিল আৰু ক্ৰীড়া, সংগীত তথা অভিনয়ৰ প্ৰতি গভীৰভাৱে আকৰ্ষিত হৈছিল। সাংস্কৃতিক অৱদান আৰু কলাগুৰু উপাধি। বিষ্ণুপ্ৰসাদ ৰাভা আছিল অসমীয়া সংস্কৃতিৰ এজন মহান সাধক। তেওঁ শংকৰী সংস্কৃতিৰ গভীৰ অধ্যয়ন কৰিছিল আৰু সত্ৰীয়া নৃত্য সংগীতক আধুনিক ৰূপত প্ৰতিষ্ঠা কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। তেওঁ নিজে বহুতো কালজয়ী গীত ৰচনা কৰিছিল আৰু সেইবোৰত সুৰ আৰোপ কৰিছিল। এই গীতবোৰক বৰ্তমান ৰাভা সংগীত বোলা হয়। তেওঁৰ গীতবোৰত দেশপ্ৰেম, বিপ্লৱ আৰু মানৱতাৰ সুৰ ধ্বনিত হয়। প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, এনেধৰণৰ বহু প্ৰয়োজনীয় ভিডিঅ' পাই থাকিবলৈ তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এই ভিডিঅ'টোত এটা লাইক কৰি দিবা। তেন্তে বলা পৰৱৰ্তী অংশলৈ আগবাঢ়ো। 1939 চনত বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ত তেওঁ প্ৰদৰ্শন কৰা তাণ্ডৱ নৃত্যই সকলোকে মোহিত কৰিছিল। তেওঁৰ এই অনন্য সাংস্কৃতিক প্ৰতিভাক সন্মান জনাই বিশ্ববিখ্যাত দাৰ্শনিক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক কলাগুৰু উপাধি প্ৰদান কৰিছিল। ইয়াৰ পিছৰ অপশ্যনটো হৈছে ৰাজনৈতিক আৰু বিপ্লৱী জীৱন। বিষ্ণুপ্ৰসাদ ৰাভা কেৱল এজন শিল্পীয়ে নাছিল, তেওঁ আছিল এজন সঁচা সমাজ বিপ্লৱী। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভাৰতৰ স্বাধীনতা আন্দোলনত তেওঁ সক্ৰিয়ভাৱে জঁপিয়াই পৰিছিল। পৰৱৰ্তী সময়ত তেওঁ সমাজৰ শোষিত, বঞ্চিত আৰু খেতিয়ক বনুৱা শ্ৰেণীৰ অধিকাৰৰ বাবে সাম্যবাদী অৰ্থাৎ মাৰ্কছিষ্ট আদৰ্শৰে সশস্ত্ৰ সংগ্ৰামৰ পথ বাছি লৈছিল। মাটিহীন কৃষকৰ মাটি দিয়াৰ সপক্ষে তেওঁ মাত মাতিছিল। ব্ৰিটিছ চৰকাৰ আৰু পৰৱৰ্তী সময়ত স্বাধীন ভাৰতৰ চৰকাৰেও তেওঁক বহু বছৰ ধৰি কাৰাগাৰত বন্দী কৰি ৰাখিছিল। এতিয়া সাহিত্য কৃতিৰ ভিতৰত ব্যস্ত ৰাজনৈতিক আৰু সাংস্কৃতিক জীৱনৰ মাজতো তেওঁ অসমীয়া সাহিত্যলৈ উল্লেখনীয় বৰঙণি আগবঢ়াই থৈ গৈছে। তেওঁৰ ৰচনাৱলীৰ ভিতৰত অসমীয়া কৃষ্টিৰ চমু আভাস, মিচিং কনেং, সোণপাহি আদি প্ৰধান। মোৰ কবিতা বহাগৰ ধুমুহা, মোৰ গীত কাঁচিৰ ধাৰ, মোৰ সুৰ বিপ্লৱৰ অগ্নিশিখা। এই আদৰ্শৰে ৰাভাদেৱে আজীৱন সাধাৰণ মানুহৰ মুক্তিৰ বাবে কাম কৰি গৈছিল। সামৰণিত আছে 1969 চনৰ 20 জুন তাৰিখে কৰ্কট ৰোগত আক্ৰান্ত হৈ এই মহান মনীষীগৰাকীৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ দিনটোক সমগ্ৰ অসম জুৰি ৰাভা দিৱস হিচাপে অত্যন্ত শ্ৰদ্ধাৰে পালন কৰা হয়। বিষ্ণুপ্ৰসাদ ৰাভা কেৱল অতীতৰ এজন ব্যক্তি নহয়, তেওঁ বৈপ্লৱিক চিন্তা, চেতনা আৰু সাংস্কৃতিক সৃষ্টিৰাজি আজিও প্ৰতিজন অসমীয়াৰ বাবে অনুপ্ৰেৰণাৰ চিৰন্তন উৎস। প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, ৰাভাদেৱৰ আমি যি ৰচনা প্ৰস্তুত কৰিছিলোঁ সেই ৰচনা ইমানতে সমাপ্ত হৈছে। অন্য এটি ভিডিঅ'লৈ শীঘ্ৰেই তোমালোকৰ ওচৰলৈ আহি আছো। তেতিয়ালৈ ধন্যবাদ।